স্বামী AIDFৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰণ মহাজোঁট ভংগৰ হুংকাৰ দিয়ে ঢিঙৰ বিধায়কগৰাকীয়ে ৰাহুল গান্ধীৰ শিৱসাগৰৰ সভাত সুস্মিতা দেৱে কা বিৰোধী গামোচা পৰিধান নকৰাৰ বাবেই এই হুংকাৰ AIDFৰ বিধায়কগৰাকীৰ কা বিৰোধ নকৰা কংগ্ৰেছী নেতাক শীঘ্ৰে বহিষ্কাৰ নকৰিলে মহাজোঁট বন্ধনৰ পৰা আঁতৰি অহাৰ হুংকাৰ দিয়ে আমিনুল ইছলামে বিধায়কগৰাকীৰ স্পষ্ট কথা কংগ্ৰেছে কা সমৰ্থন কৰিলে মহাজোঁটৰ পৰা আঁতৰি আহিব AIUDF মহাজোঁট ভংগৰ হুংকাৰ ঢিঙৰ বিধায়কগৰাকীৰ যি সময়ত মহাজোঁট বন্ধনেৰে কংগ্ৰেছ AIUDFে দিছপুৰৰ গাদী দখল কৰাৰ স্বপ্ন দেখিছে তেনে সময়তেই AIUDFৰ বিধায়কগৰাকীৰ মহা বিস্ফোৰণ মহাজোঁট ভংগৰ হুংকাৰ দিছে বিধায়কগৰাকীয়ে কিয়নো ৰাহুল গান্ধীৰ শিৱসাগৰৰ সভাত সুস্মিতা দেৱে কা বিৰোধী গামোচা পৰিধান নকৰাৰ বাবেই এই হুংকাৰ প্ৰদান কৰে AIUDFৰ বিধায়কগৰাকীয়ে কা বিৰোধ নকৰা কংগ্ৰেছী নেতাক শীঘ্ৰেই বহিষ্কাৰ নকৰিলে মহাজোঁট বন্ধনৰ পৰা আঁতৰি অহাৰ হুংকাৰ দিয়ে বিধায়কগৰাকীৰ স্পষ্ট কথা কংগ্ৰেছে কা সমৰ্থন কৰিলে মহাজোঁটৰ পৰা আঁতৰি আহিব AIUDF বৰাক উপত্যকাত কোনো কংগ্ৰেছৰ নেতাই যদি কাক সমৰ্থন কৰিছে তেনেহলে আমি ভাবো কংগ্ৰেছে তেওঁ খকিয়াই দিব লাগে আৰু যদি তেওঁ কংগ্ৰেছ দলৰ যেটো উমৈহতীয়া সিদ্ধান্ত যদি তাত একমত নহয় প্ৰয়োজন হলে তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব আমাৰ দাবী আৰু দ্বিতীয় কথাটো হ'ল যে যেতিয়া কমন মিনিমাম প্ৰগ্ৰামটো আমাৰ সকলো দলে মিলি কৰা হ'ব তাত যেতিয়া এক নম্বৰতে কা বিৰোধী স্থিতি আমি সকলো দলে মানি লৈ সহি কৰিম তাৰ পিছত আমি ভাবো কংগ্ৰেছৰ হোক কোনো দলৰ কোনো নেতাই কিন্তু আৰু কাৰ সপক্ষে ক'ব নোৱাৰিব আৰু যদি কয় তেতিয়া আমি কংগ্ৰেছ দলক জবাবদিহি কৰিম যে আপোনালোকে তেওঁৰ বিৰুদ্ধে একশ্যন লওক নহলে দলৰ পৰা বহিষ্কাৰ কৰক কাৰণ কংগ্ৰেছ যদি আজিও কাৰ সমৰ্থন কৰে আমি কংগ্ৰেছৰ লগত মিত্ৰতা নকৰো কংগ্ৰেছৰ পৰা আঁতৰি আহিম তেওঁলোক কা বিৰোধী স্থিতি লোৱাৰ কাৰণে তেওঁলোকৰ লগত আমি মিত্ৰতা কৰিব বিচাৰিছো কাৰণ অসমখন আমি বচাব লাগিব অসমীয়া জাতি বচাব লাগিব আমি অসমখনক ত্ৰিপুৰা হ'ব দিব নোৱাৰো আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত বলেন মহাজোঁট বন্ধন কংগ্ৰেছ AIUDFৰ মহাজোঁট বন্ধনে দিছপুৰৰ গাদী দখল কৰাৰ স্বপ্ন দেখিছে বিজেপিক গাদীচ্যুত কৰাৰ পৰিকল্পনা ৰচিছে আৰু তেনে সময়তে মহাজোঁট বন্ধনৰ পৰা ওলাই অহাৰ হুংকাৰ দিছে AIUDFে অভিযোগ যে কা সমৰ্থন কৰিছে কংগ্ৰেছে যদিহে কা সমৰ্থন কৰে তেতিয়াহলে আঁতৰি আহিব মহাজোঁট বন্ধনৰ পৰা AIUDF শেহতীয়াকৈ দেখিব পোৱা গৈছে যে কংগ্ৰেছ AIUDFৰ এই যি মহাজোঁট বন্ধনক লৈ বহুত বিভিন্নটা প্ৰশ্ন আহিছে প্ৰথমে আমি দেখিবলৈ পালো যে আসনক লৈ ইতিমধ্যে অংক উঠিছে যে য'ত আচলতে AIUDFে নিৰ্ধাৰণ বা আচলতে যিখন সৰ্বদলীয়ভাৱে তেখেতসকলৰ পৰিষদ গঠন হ'ব সেই পৰিষদে আচলতে নিৰ্ধাৰণ কৰিব কোনে কিমান আসন লাভ কৰিব অৰ্থাৎ কংগ্ৰেছে নিজ সিদ্ধান্ত মতে তেখেতসকলে যদি আসন সৰ্বাধিক ল'ব বিচাৰে তেতিয়াহ'লে তেখেতসকলৰ মাজত অসন্তুষ্টি থাকিব প্ৰতিক্ৰিয়া থাকিব তাকে লৈ ইতিমধ্যে বহু প্ৰশ্ন উত্থাপন হৈছিলে আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে ঢিঙৰ বিধায়কগৰাকীয়ে এই প্ৰশ্ন অৱতাৰণা কৰিছে যে কা সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি স্পষ্ট হ'ব লাগে সঁচাকৈ দেখিব পোৱা গৈছে যে কংগ্ৰেছৰ যদি বৰাক উপত্যকাত আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত যিসকল কংগ্ৰেছী সেই কংগ্ৰেছীৰ মাজত যে কাক লৈ স্থিতিৰ মাজত ডিমত আছে সেয়া আচলতে পূৰ্বৰে পৰা স্পষ্ট হৈ আছিলে যি কথা ইতিমধ্যে আমিনুল ইছলামে প্ৰকাশ কৰিছে অৰ্থাৎ ক'ব পাৰি যে যিখন শিৱসাগৰৰ ৰাজহুৱা সভাত প্ৰকাশ কৰা হ'ল সেই কথা তাৰ পূৰ্বেও আমি দেখিবলৈ পাইছিলোঁ যে কংগ্ৰেছৰ প্ৰতিখন সভা সমিতিত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত এটা আকাশ পাতাল প্ৰভেদ দেখিবলৈ পোৱা যায় অৰ্থাৎ কা সন্দৰ্ভত স্থিতি বৰাকত অতি দুৰ্বল হোৱা দেখিবলৈ পোৱা গৈছিলে যদিওবা দেখিব পোৱা গৈছে বাকী স্থানসমূহত কংগ্ৰেছে কাৰ বিৰোধিতা তেখেতসকলে কৰিছিলে কিন্তু দেখিব পোৱা গৈছে যে এই মুহূৰ্তত প্ৰশ্ন উঠিছে যদিহে কাক কংগ্ৰেছে সমৰ্থন কৰে বা কাক তেখেতসকলে বিৰোধী নহয় তেতিয়াহ'লে যি মহাজোঁট বন্ধন গঠন হৈছে এই মহাজোঁটৰ পৰা ওলাই যোৱাৰ হুংকাৰ প্ৰদান কৰিছে AIUDFৰ তৰফৰ পৰা আমিনুল ইছলামে এয়া অতিকৈ ডাঙৰ বিষয় কাৰণ মহাজোঁট বন্ধনক লৈ যি সময়ত চৰ্চা অব্যাহত ৰাখিছিল মহাজোঁট বন্ধনে চৰকাৰ গঠন কৰাৰ হুংকাৰ প্ৰদান কৰিছিলে য'ত 101ৰ সপোন দেখিছিলে 101খন আসন লাভ কৰাৰ সপোন দেখিছিলে কিন্তু তাৰ পিছত দেখিবলৈ পোৱা গ'ল যে মহাজোঁট বন্ধনৰ মাজত খলকনি উঠিছে যে তেখেতসকলে যে AIUDFে যদি কংগ্ৰেছৰ স্থিতি স্পষ্ট নহয় কাৰ বিৰুদ্ধে তেতিয়াহ'লে তেখেতসকলে AIUDF ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিছে আৰু এয়াই নিশ্চিতভাৱে বাকী অন্যান্য যিকেইটা ৰাজনৈতিক দল আছে মহাজোঁট বন্ধনত এই মুহূৰ্তত সেই মহাজোঁট বন্ধনত থকা দলসমূহেও যে একেই AIUDFৰ স্থিতি গ্ৰহণ কৰিব সেয়া স্পষ্ট কাৰণ পূৰ্বৰ পৰা দেখিবলৈ পোৱা গৈছিলে যে CPMৰ ক্ষেত্ৰতে হওক বা আঞ্চলিক গণমৰ্চাৰ ক্ষেত্ৰতে হওক যে কোনো কাৰণতে কাৰ সমৰ্থন নাছিলে অৰ্থাৎ কাৰ বিৰুদ্ধে মাত মাতি আহিছিলে আৰু তেনে অৱস্থাত কংগ্ৰেছৰ এই ধৰণৰ দুৰ্বল স্থিতিক লৈ
যথেষ্ট সংখ্যক এই মুহূৰ্তত সমালোচিত হৈছে আৰু প্ৰশ্ন উত্থাপন কৰা হৈছে যে যদিহে আচলতে বিৰুদ্ধে শক্তিশালী স্থিতি কংগ্ৰেছে এই মুহূৰ্তত প্ৰদৰ্শন নকৰে তেতিয়াহ'লে তেখেতসকলে এই মহাজোঁট বন্ধন তেখেতসকলে ভংগ কৰিব। আনহাতে প্ৰশ্ন উত্থাপন কৰা হৈছে যে যিখন সৰ্বদলীয়ভাৱে এখন পৰিষদ গঠন কৰা হ'ব আৰু যি পৰিষদেই সকলো সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু অনাগত দিনত এই পৰিষদে বান্ধি দিয়া নীতি নিৰ্দেশসমূহে আচলতে ৰাজনৈতিক সভা সমিতিসমূহত তেখেতসকলে প্ৰদৰ্শন কৰিব পাৰিব। যদি কংগ্ৰেছৰ বৰাক উপত্যকাত স্থিতি দুৰ্বল হয় বা কংগ্ৰেছী সভাক যদি এই ধৰণৰ মত পোষণ হয় তেতিয়াহ'লে যে মহাজোঁট বন্ধনৰ মাজত এক হেঙাৰ ৰূপে থিয় বলেন শেহতীয়াকৈ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত এক স্পষ্টীকৰণ দাঙি ধৰিছে যে সুস্মিতা দেৱে কা বিৰোধী গামোচা পৰিধান নকৰা বিষয়টোক লৈ এটা স্পষ্টীকৰণ দাঙি ধৰিছে সাংসদগৰাকীয়ে যে সেয়া সুস্মিতা দেৱৰ ব্যক্তিগত এটা সিদ্ধান্ত, এয়া কংগ্ৰেছ দলৰ সিদ্ধান্ত নহয়। গতিকে তেনেধৰণৰ এটা স্পষ্টীকৰণ দিয়াৰ পিছতো AIUDFৰ নেতাগৰাকীৰ এই মন্তব্য কিন্তু যথেষ্ট তাৎপৰ্য বহন কৰিছে। চাওক, পূৰ্বৰে পৰা আমি যদি চাবলৈ চাওঁ সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াত জীৱিত অৱস্থাতে দেখিব পোৱা গৈছিল যে সুস্মিতা দেৱে যি ধৰণৰ মন্তব্য আগবঢ়াই আহে কাৰ বিৰুদ্ধে সেয়া আচলতে সেই মন্তব্যক লৈ কোনো কাৰণতে কংগ্ৰেছে তেখেতসকলৰ নিজৰ কংগ্ৰেছ দলৰ মন্তব্যৰ বিপৰীতে তেখেতসকলে সেয়া ব্যক্তিগত মন্তব্য বুলি তেখেতসকলে আখ্যা দি আহিছে। একে সময়ত এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ বা অন্যান্য কংগ্ৰেছী যিসকল নেতা সেই নেতাসকলে সেই কথা স্পষ্ট কয় তেখেতসকলে যে সুস্মিতা দেৱৰ যি মন্তব্য সেই মন্তব্য মাথোন তেখেতৰ ব্যক্তিগত কোনো কংগ্ৰেছ দলৰ নহয়। কিন্তু সেয়া আচলতে সহজে এই মুহূৰ্তত বাকী অন্যান্য যিসকল মহাজোঁট বন্ধনত অহা ৰাজনৈতিক দল সেই ৰাজনৈতিক দলসমূহে কিন্তু এই মুহূৰ্তত সহজভাৱে ল'ব পৰা নাই। অৰ্থাৎ সেয়া আচলতে কোনো এগৰাকী প্ৰাক্তন সাংসদ বা তেখেতসকলৰ কংগ্ৰেছী নেত্ৰীৰ এগৰাকীৰ ব্যক্তিগত মন্তব্য নহয়। এয়া আচলতে যেতিয়া ৰাজনৈতিক সভা এখনত এই ধৰণৰ মন্তব্য হয় সেয়া মন্তব্য হৈছে আচলতে দলীয় মজিয়াৰ পৰা আগবঢ়োৱা মন্তব্য আৰু সেই মন্তব্যই আচলতে অনাগত দিনত বা সেই গোটেই মহাজোঁট বন্ধনৰ সভা সমিতিসমূহৰ হওক বা নিৰ্বাচনৰ ভোটৰ অংকৰ ক্ষেত্ৰত তেখেতসকলক আউল লগাবলৈ সন্দেহ প্ৰকাশ কৰিছে আৰু যাৰ কাৰণে এই মুহূৰ্তত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কংগ্ৰেছৰ স্থিতি এই মুহূৰ্তত এক হোৱাৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে। যদি আচলতে কংগ্ৰেছৰ স্থিতি বৰাক উপত্যকাত ভিন্ন আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত যদি তেখেতসকল ভিন্ন হয় তেতিয়াহ'লে যে হলঠেকত পৰিব যে মহাজোঁট বন্ধন সেয়া কিন্তু স্পষ্ট হৈ পৰিছে আৰু যাৰ হলঠেকত পৰাৰ ইংগিত প্ৰদান কৰিছে AIUDFৰ নেতাগৰাকীৰ এই মন্তব্য। ধন্যবাদ জ্ঞাপন কৰিছো বলেন এই মুহূৰ্তত আপোনাক। যোৰহাটৰ এটা ব্যক্তিগত স্যাটেলাইট চেনেলৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় কেইবাজনো লোক। কাৰ্যালয়টোত কৰ্মৰত আছিল আহত লোককেইজন। দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় আটাছৰ যোৰহাট জিলাৰ সভাপতিও। আহত আটাছৰ যোৰহাট জিলাৰ সভাপতি ৰাজীৱ গগৈ। এই ঘটনা সন্দৰ্ভত 3 যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত যুৱককেইজন ৰাজীৱ বৰা, শ্যামল জ্যোতি বৰা আৰু ভৱেন গগৈ। লগতে আৰক্ষীয়ে জব্দ কৰিছে এখন বাহনো। গৰু সৰবৰাহৰ বাতৰি সংগ্ৰহ কৰিবলৈ নোযোৱাৰ বাবেই এই আক্ৰমণ কৰে প্ৰায় 15জনীয়া এটা দলে। ফুট গধূলিতে সংবাদ মাধ্যমৰ কাৰ্যালয়ত আক্ৰমণ কৰাৰ এই ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰে চাঞ্চল্যই। কাৰণ মই এটা কাৰণে কওঁ, চাওক জাতীয় সংগঠনৰ নামত এতিয়া দেখিব আপুনি গাড়ীয়ে গাড়ীয়ে বেনাৰ পোষ্টাৰ লাগি থাকে, সাংবাদিক বুলি গাড়ীয়ে গাড়ীয়ে প্ৰেছ লিখা থাকে। তেওঁলোক কিমান পৰ্যায়ৰ সাংবাদিক, তেওঁলোকৰ জাতীয় সংগঠনৰ নামত তেওঁলোক কোন পৰ্যায়ৰ জাতীয় সংগঠন সেই কথা কোনো ধৰণৰ নিশ্চয়তা নাই। ঘৰে ঘৰে পৰ্টেল, ঘৰে ঘৰে সাংবাদিক সৃষ্টি হৈছে। সেই ক্ষেত্ৰত কিন্তু যেতিয়া দেখা যায় যে যিখিনি প্ৰতিষ্ঠিত যিখিনি সাংবাদিক সেইখিনিক নেওচি কিন্তু এতিয়া দেখা পোৱা গৈছে যে যিসকল ঘৰে ঘৰে পৰ্টেল, ঘৰে ঘৰে সাংবাদিক হৈছে তেওঁলোকে এতিয়া আগস্থান লৈছে। আৰু ইয়ে হৈছে অপৰাধী ক্ষেত্ৰ বুলি মই ক'ব বিচাৰোঁ। জাতীয় সংগঠনৰ নামত যি গাড়ীয়ে গাড়ীয়ে জাতীয় সংগঠন নামি লিখি পেলাই তেওঁলোকে ঘূৰি ফুৰিছে। এতিয়া যিখন গাড়ী কৰায়ত্ব হৈছে তাতো দেখা পোৱা গৈছে যে কিবা হিন্দুৰ নামত তেওঁলোকে কিবা পোষ্টাৰ লগাই থৈছে। তাত তেওঁলোকে হিন্দুৰ নামত কিবা সংগঠন বুলি তেওঁলোকে ক'ব বিচাৰে যিখন গাড়ী জব্দ হৈছে। ঠিক তেনেধৰণে আজি সাংবাদিক জব্দ হ'লেও দেখা পোৱা যায় কোনোবা চুৰ এটা, কোনোবা দগাবাজ এটাই কোনোবা মোবাইল চুৰ কৰি ইতিমধ্যে তেওঁ সাংবাদিক হিচাপে তেওঁলোকে চিহ্নিত হয়। তেওঁলোকৰ পকেটত পোৱা যায় সাংবাদিকৰ নামত তেওঁলোকৰ আইডেণ্টি কাৰ্ড। এতিয়া এক কথাত ক'বলৈ গ'লে সাংবাদিক নামে কিছুমান মানুহে এতিয়া অপৰাধী ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছে আৰু জাতীয় সংগঠন নামে কিছুমান মানুহ এতিয়া এনেধৰণে বৃত্তিত জড়িত হৈ পেলাই তেওঁলোকে বিভিন্ন অপৰাধ ক্ষেত্ৰৰ লগত জড়িত হৈ পৰিছে।
এই মুহূৰ্তত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। নিশা এখন ৰেষ্টুৰেণ্টত পানীৰ বটল বিচাৰি উদ্ভণ্ডালিৰ সৃষ্টি কৰে। পানী নাপায় ৰেষ্টুৰেণ্টখনৰ মালিক কৰ্মচাৰীক মাৰপিট। দিল্লী 6 নামৰ ৰেষ্টুৰেণ্টখন ভাঙি লণ্ডভণ্ড কৰিলে উদণ্ড ছাত্ৰই। ছাত্ৰৰ আক্ৰমণত আহত হয় ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীও। এই ঘটনাত দীপজ্যোতি নামৰ এজন ছাত্ৰক আটক কৰা হৈছে। পুনৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ গুণ্ডাগিৰি। নিশা এখন ৰেষ্টুৰেণ্টত পানীৰ বটল বিচাৰি উদ্ভণ্ডালিৰ সৃষ্টি কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰই। পানী নাপায় ৰেষ্টুৰেণ্টখনৰ মালিক কৰ্মচাৰীক মাৰপিট কৰিলে। দিল্লী 6 নামৰ ৰেষ্টুৰেণ্টখন ভাঙি লণ্ডভণ্ড কৰিলে উদণ্ড ছাত্ৰই। ছাত্ৰৰ আক্ৰমণত আহত হয় ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰীও। এই ঘটনাত দীপজ্যোতি নামৰ এজন ছাত্ৰক আটক কৰা হৈছে। দৃশ্য দেখুৱাইছো, মোবাইলৰ কেমেৰাত আবদ্ধ হোৱা এই দৃশ্যাৱলী। দিল্লী 6 নামৰ ৰেষ্টুৰেণ্টখনৰ ওপৰত আক্ৰমণ চলাই লণ্ডভণ্ড কৰিলে উদণ্ড ছাত্ৰই। পানীৰ বটল বিচাৰি আহিছিল এজন ছাত্ৰই, কিন্তু পানীৰ বটল নাপাই এনেদৰে উদ্ভণ্ডালিৰ সৃষ্টি কৰিলে ছাত্ৰজনে। দীপজ্যোতি নামৰ এজন ছাত্ৰক ইতিমধ্যেই আটক কৰা হৈছে। শাসকীয় মিত্ৰজোঁটত অংকত আউল লাগিছে। ৰদবদল হ'ব বিজেপি অগপৰ সমষ্টি। তাজ বিবান্তা দুই দলৰ শীৰ্ষ নেতাৰ গুৰুত্বপূৰ্ণ বৈঠক। অগপই এৰিব লাগিব নিজৰ দখলত থকা 7টা সমষ্টি। বিজেপিৰ বিধায়ক থকা 6টা সমষ্টি দিব অগপক। অগপই এৰিব লাগিব দেৰগাঁও, নাহৰকটীয়া, লখিমপুৰ, তেজপুৰ, বৰহমপুৰ, কমলপুৰ আৰু পাটাচাৰকুছি সমষ্টি। বিনিময়ত পাব চাবুৱা, ৰহা, বটদ্ৰৱা, বিশ্বনাথ, হাজো আৰু পলাশবাৰী সমষ্টি। সমষ্টিৰ ৰদবদলক লৈ অগপৰ আভ্যন্তৰত সৃষ্টি হৈছে তীব্ৰ সন্তুষ্টি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টি বৰহমপুৰ বিজেপিক এৰি দিব অগপই। অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে হেৰুৱাব সমষ্টি। প্ৰাক্তন মন্ত্ৰী উৎপল দত্তৰ সমষ্টি বিজেপিক এৰি দিব অগপই। এক গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তৰ। শাসকীয় মিত্ৰজোঁটৰ অংকত আউল লাগিছে। ৰদবদল হ'ব বিজেপি অগপৰ সমষ্টি। তাজ ভিভান্তা দুই দলৰ শীৰ্ষ নেতাৰ গুৰুত্বপূৰ্ণ বৈঠক। অগপই এৰিব লাগিব নিজৰ দখলত থকা 7টা সমষ্টি। এই চৰ্ত বান্ধি দিয়া হৈছে সমান্তৰালকৈ বিজেপিৰ বিধায়ক থকা 6টা সমষ্টি দিয়া হ'ব অগপক। আৰু কোনকেইটা সমষ্টিত অগপই এৰিব লাগিব আমি জনাইছোঁ। সেই সমষ্টিকেইটা হৈছে দেৰগাঁও, নাহৰকটীয়া, লখিমপুৰ, তেজপুৰ, বৰহমপুৰ, কমলপুৰ আৰু পাটাচাৰকুছি সমষ্টি। বিনিময়ত পাব চাবুৱা, ৰহা, বটদ্ৰৱা, বিশ্বনাথ, হাজো আৰু পলাশবাৰী সমষ্টি। আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত। বিপুল, বিজেপি অগপৰ মিত্ৰজোঁটতো আউল লাগিছে। অংক এতিয়াও মিলা নাই। আসনক লৈ বুজাবুজিত এতিয়া উপনীত হ'ব পৰা নাই। কেইবাখনো আসন অগপই এৰি দিব বিজেপিক আৰু বিজেপিয়ে এৰি দিব অগপক। কি বৈঠকত কি ধৰণৰ সিদ্ধান্ত হ'ল কালিৰ এই বৈঠকখনত? চাওক জয়ন্ত, আচলতে বিজেপিয়ে ভবা নাছিলে যে কংগ্ৰেছ আৰু AIDFৰ মাজত তেওঁলোকৰ মিত্ৰতা মহাজোঁট হ'ব বুলি। আৰু এতিয়া যেতিয়া মহাজোঁটটো কংগ্ৰেছে ঘোষণা কৰিলে আৰু সেইবাবে এতিয়া সাহসীয় বিজেপিয়ে তেওঁলোকে অসম গণ পৰিষদৰ লগত তেওঁলোকে ষ্ট্ৰেটেজি কিছু চেঞ্জ কৰিছে। আপুনি কোৱা ধৰণে তাজ ভিভান্তাত এখন অতি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছিল আৰু তাৰ প্ৰাক মুহূৰ্তত যি ব্ৰহ্মপুত্ৰ অতিথিশালা আছে, মুখ্যমন্ত্ৰী য'ত থাকে সেই তাতো এখন সভা অনুষ্ঠিত হৈছিলে। আৰু এই সভাত অসম গণ পৰিষদৰ 7টাকৈ সমষ্টি বিজেপিক এৰি দিব লাগিব। আপুনি কোৱা ধৰণে ময়ো এবাৰ ক'ব বিচাৰিছোঁ, আটাইতকৈ ডাঙৰ খবৰ এইটোৱে যে বৰহমপুৰ বিধানসভা সমষ্টি, যিটো সমষ্টি 1985 চনত সেই সমষ্টিটোৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে গিৰীন বৰুৱা, আৰু তাৰপিছতে 1991 চনৰ পৰা বৰ্তমানলৈকে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। মানে 7টা টাৰ্ম একেলগে সেই সমষ্টিটো অগপৰ দুৰ্গ হিচাপে চিহ্নিত হৈছিলে। সেই সমষ্টিটো বিজেপিয়ে বিচাৰিছে। আৰু লগতে অসম গণ পৰিষদৰ পৰা বিজেপিয়ে বিচৰা আন সমষ্টিসমূহ হ'ল উৎপল দত্তই 5বাৰকৈ প্ৰতিনিধিত্ব কৰি থকা লখিমপুৰ সমষ্টি, বৃন্দাবন গোস্বামীয়ে 5বাৰকৈ প্ৰতিনিধিত্ব কৰি থকা তেজপুৰ সমষ্টি, আৰু অগপই কেইবাটাও কাৰ্যকাল শাসন কৰি থকা দেৰগাঁও সমষ্টিটো তাত ভৱেন ভৰালী এতিয়া বৰ্তমান বিধায়ক হৈ আছে। ইয়াৰ আগত সুশীলা হাজৰিকা বিধায়ক হৈ আছিলে। সেই সমষ্টিটোও বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ঠিক তেনেকৈ নৰেন সোণোৱাল থকা নাহৰকটীয়া সমষ্টিটো বিজেপিয়ে বিচাৰিছে। আৰু পাটাচাৰকুছি সমষ্টিটো প্ৰবীণ ডেকা ইতিমধ্যে অসম জাতীয় পৰিষদত যোগ দিলে, সেই সমষ্টিটো বিজেপিয়ে বিচাৰিছে। আৰু কমলপুৰ সমষ্টি, য'ত সত্যব্ৰত কলিতা এটা সময়ত মইদুল ইছলাম বৰাই তাৰ পৰা বিধায়ক হৈ আছিলে, বৰ্তমান সত্যব্ৰত কলিতা বিধায়ক হৈ আছে, সেই সমষ্টিটো বিজেপিয়ে বিচাৰিছে। আৰু তাৰ বিনিময়ত বিজেপিয়ে অগপক দিব বিচাৰিছে তেওঁলোকে চাবুৱা সমষ্টিটো, য'ত বিনোদ হাজৰিকা বিধায়ক হিচাপে আছে বৰ্তমান সমষ্টিত, সেই সমষ্টিটো বিজেপিয়ে অগপক এৰি দিব বিচাৰিছে। আৰু তাৰ উপৰি বিশ্বনাথ সমষ্টিটো, য'ত প্ৰমোদ বৰঠাকুৰ বৰ্তমান বিধায়ক হৈ আছে, সেই সমষ্টিটো অগপক এৰি দিব বিচাৰিছে। আৰু বটদ্ৰৱা সমষ্টি, যিটো আঙুৰলতা বিধায়ক হৈ আছে, সেই সমষ্টিটো বিজেপিয়ে অগপক এৰি দিব বিচাৰিছে।
ডিম্বেশ্বৰ দাস য'ত বিধায়ক হৈ আছে ৰহা সমষ্টি, সেই সমষ্টিটো অসম গণ পৰিষদলৈ এৰি দিব বিচাৰিছে আৰু সমান্তৰালভাৱে পলাকবাৰীত প্ৰণৱ কলিতা আৰু হাজোত সুমন হৰিপ্ৰিয়া সেই সমষ্টি অগপক এৰি দিব বিচাৰিছে। মানে 7টা সমষ্টিয়ে অসম গণ পৰিষদৰ পৰা ল'ব বিচাৰিছে আৰু 6টা সমষ্টি দিব বিচাৰিছে। আচলতে সংখ্যালঘু ভোট য'ত বেছিকৈ আছে, যেনে ধৰক বিশ্বনাথ সমষ্টিত চাপৰিত যথেষ্ট ভোট আছে, প্ৰায় 40-50 হাজাৰ সংখ্যালঘু ভোট আছে, বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু ভোট আছে, ৰহা সমষ্টিৰ সংখ্যালঘু ভোট আছে। সেই সমষ্টিসমূহত অসম গণ পৰিষদক ঠেলা মাৰি দিব বিচাৰিছে আৰু বিজেপিয়ে তাত ৰিস্ক ল'ব বিচৰা নাই। গতিকে আৰু বিশেষকৈ যি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই, তেখেতৰ এতিয়া শাৰীৰিকভাৱে যিহেতু কিছু অসুস্থ আছিলে, গতিকে সেই সমষ্টিটো বৰহমপুৰ সমষ্টি বিজেপিক যে এৰি দিব বিচাৰিছে, এই লৈ এতিয়া অসম গণ পৰিষদ দলত এক শীতল যি অভ্যন্তৰত এটা যথেষ্ট এটা উত্তেজনাৰ সৃষ্টি হৈ আছে। আমি কেইবাজনো নেতাৰ সৈতে তেখেতসকলক কথা পাতিব বিচাৰিছোঁ, কোনো এক মুহূৰ্তত মুখ খুলি কথা ক'ব বিচৰা নাই। কিন্তু আচলতে এই যিকেইটা সমষ্টিৰ নাম মই ক'লোঁ, এই সমষ্টিকেইটা অসম গণ পৰিষদৰ দুৰ্গ, আৰু এই দুৰ্গস্বৰূপ সমষ্টিকেইটা যদি বিজেপিক এৰি দিয়ে তেনেহ'লে অগপৰ কি অস্তিত্ব থাকিব, সেই লৈ এতিয়া প্ৰশ্নবোধকৰ সৃষ্টি হৈছে। কিন্তু যিয়ে নহওক, যি কংগ্ৰেছ আৰু AIUDFৰ যি মহাজোঁট, সেই মহাজোঁটৰ বিৰুদ্ধে এতিয়া তেওঁলোকে ষ্ট্ৰেটেজি চেঞ্জ কৰিছে। সাহসীয় দলটোৱে তেওঁলোকে অধিক ছিট পাই যাতে পুনৰ শাসনত আহিব পাৰে, তাৰ বাবে তেওঁলোকে ব্ৰহ্মপুত্ৰ অতিথিশালাত প্ৰথমখন সভা অনুষ্ঠিত কৰিছিলে আৰু দ্বিতীয়খন সভা তেওঁলোকে তাজ বিভান্তাত অনুষ্ঠিত কৰিছে। আৰু সেই সভাখনতে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস আৰু হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিলে, আৰু অসম গণ পৰিষদ দলৰ ফালৰ পৰা অতুল বৰা সভাপতি আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত আছিলে। আৰু তাত দুয়ো দলে এটা বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে আৰু সেইমতে বৰহমপুৰ সমষ্টিটো প্ৰফুল্ল মহন্তৰ পৰা যে এৰি দি বিজেপিক এৰি দি তাৰ বিনিময়ত তেওঁলোকে ৰহা সমষ্টিত ডিম্বেশ্বৰ দাসৰ সমষ্টিটো লৈ তাত এগৰাকী বিষ্ণু দাস নামৰ ব্যক্তিক তাক প্ৰাৰ্থিত্ব দিব বিচাৰিছে। গতিকে এই ধৰণৰ ৰাজনৈতিক যিটো আপডেট, বিগ ব্ৰেকিং নিউজ আমি নিউজ 18 অসম নৰ্থ ইষ্টে প্ৰথমতে আমি ৰাইজৰ ওচৰত জনাইছোঁ আৰু পৰৱৰ্তী সময়তো যিখিনি আপডেট খবৰ থাকিব সেইখিনি আমি জনাম। এতিয়া সত্যব্ৰত কলিতা কমলপুৰ সমষ্টি কোনোপধ্যে এৰি দিব বিচৰা নাই, আৰু তাৰ বিপৰীতে প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীও তেজপুৰ সমষ্টি এৰি দিব বিচৰা নাই। গতিকে এই লৈ এতিয়া অসম গণ পৰিষদ দলৰ ভিতৰত এটা সংঘাত সৃষ্টি হৈছে। হয়তো এনেধৰণৰ সিদ্ধান্তই দলটোক হয়তো আৰু বহু দূৰলৈ ঠেলি লৈ যাব পাৰে। গতিকে আগন্তুক সময়ত কি সিদ্ধান্ত লয় সেই সিদ্ধান্ত মই জানিব পাৰিম। জয়ন্ত, ধন্যবাদ বিপুল, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। বিস্তৃতভাৱে এই খবৰ নিউজ 18 দৰ্শকসকলক আপুনি জনাইছে, ধন্যবাদ এই মুহূৰ্তত বিপুল আপোনাক। আৰু এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ যে এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় তাজ বিভান্তাত, আৰু এই বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিজেপিৰ দখলত থকা কেইবাটাও সমষ্টি অগপক এৰি দিয়া হ'ব, কিন্তু তাৰ সমান্তৰালকৈ যিসমূহ সংখ্যালঘু ভোটাৰ আছে সেই সমষ্টিসমূহত অগপক এৰি দিব বিজেপিয়ে। এই তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে, আৰু তাৰ পিছতেই বৰহমপুৰ সমষ্টি অতি চৰ্চিত এটা সমষ্টি। এই ইংগিত ইতিমধ্যে ৰঞ্জিত দাসে প্ৰদান কৰিছিল, অগপৰ সৈতেহে মিত্ৰতা বিজেপিৰ, প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে মিত্ৰতা নহয় বিজেপিৰ, আৰু তাৰেই ইংগিত প্ৰদান কৰি বৰহমপুৰ সমষ্টি এইবাৰ বিজেপিয়ে দখল কৰিব বুলি এক ইংগিত প্ৰদান কৰিছে কালিৰ এই বৈঠকখনে। আৰু এই মুহূৰ্তৰ পৰৱৰ্তী অংশলৈ যোৱাৰ